Okay, hello student, welcome back to our classes. We have discussed on about the business studies unit number 1, that is the nature and significance of management. Today we have discussed the nature of management. অর্থাৎ আমি পরিচালনার প্রকৃতি নুকি এই সম্পর্কে আমি কি করি আলোচনা করি। তো সাবা, let's go for the classes. Some authors regard to the management as a science because we well to the test and experiment of principle of management. Some authors describe that management as a art because the more participant is required management. Some authors consider the management ongoing towards the part of the profession. The concluding with to the management is science, arts, or the profession which we must understand the features and the meaning of science or arts and a profession and compare with to the management meaning and features. যে কি কোৱা হৈছে যে আমি যদি পৰিচালনাৰ যদি প্ৰকৃতি যদি চাওঁ তেতিয়াহ'লে বহু স্কলাৰছে বহুত তেওঁলোকৰ আমাৰ কি কয় ইন্টেলেকচুৱেল যিবিলাক আছে বিভিন্ন ধৰণৰ পণ্ডিতসকলে এইটো দাঙি ধৰিছে যে পৰিচালনা হৈছে এক কি হয় আমাৰ যে বিজ্ঞান কোনোবা বহুত পণ্ডিতে আৰু এনেকুৱাকে উল্লেখ কৰিছে যে পৰিচালনা বিজ্ঞান নহয় ই কলাও হয় কিছুমানে কৈছে নহয় এইটো বিজ্ঞানো হয় আৰু কলাও হয় আৰু কিছুমানে কৈছে যে নহয় বিজ্ঞান কলাৰ লগত ই এক বৃত্তিও হয় So management, some authors said that the management is the nature of it is a science, someone said that it is a arts, and someone said that both arts and science, and someone said that it is a profession. Why it is as a science, why it is as a arts, why it is as both arts and science, and why it is both why it is profession. আমি সেইখিনি কি কৰিম অলপ চমুকৈ in a brief discussion আমি কি কৰিম এই ক্লাছতে আমি কৰাৰ কাৰণে চেষ্টা কৰিম Why management is a science? Because science can be defined as systematic and organized body of knowledge, the basis of logically observed finding fact and effect. The বিজ্ঞান কি হয় যে বিজ্ঞান বুলি কোৱাৰ লগে লগে আমাৰ কথাটো কি হয় যে অৰ্গানাইজ বডি অফ নলেজ ই কি হয় এক জ্ঞানৰ পৰিধি হয় আৰু লজিক্যালি যদি আমি চাব যাওঁ দৰ্শনমূলক বলে ভাবে চাব যাওঁ তেতিয়ালে অবজাৰভেশন অফ ফাইন্ডিং যে কিবা বস্তু আমি অনুকৰণ কৰিছো আৰু তাৰ পৰা আমি ফান্ডিং পাইছো আমি কিবা বিচাৰি পাইছো আৰু হেতু ফ্যাক্ট হয় হেতু কাৰণ হয় আৰু হেতু ইভেন্ট যিকোনো ঘটনা গতিকে বিজ্ঞান এই কাৰণে হয় যে বিজ্ঞান বুলি কোৱাৰ লগে লগে কথাটো এনেকুৱাকৈ আহে যদি সত্যতা নাথাকে হেতু বিজ্ঞান নহয় হয়নে নহয় যে ভগৱান আছে নাই বিজ্ঞানে কয় যে ভগৱান নাই কিন্তু আমি মানুহ বিজ্ঞানৰ দৃষ্টিত কি নাই ঈশ্বৰ নাই কাৰণ কিয় তাৰ সত্যতাৰ প্ৰমাণ নাই বিজ্ঞানে কিহৰ ওপৰত বিশ্বাস কৰে যে সত্যতাৰ ওপৰতহে বিজ্ঞান চলে গতিকে ঠিক তেনেকুৱাকৈ পৰিচালনাৰ কথাটো এনেকুৱা হয় যে পৰিচালনাৰ প্ৰকৃতি এই কাৰণে বিজ্ঞান হয় যে ইয়াৰ কি আছে সত্যতা আছে ই বাস্তৱধৰ্মী হয় আৰু ই জ্ঞানৰ ওপৰত কি হয় ভিত্তিমূলক হয় গতিকে the main characteristics of and the features of science because systematic body of knowledge কি হয় ই কি কোৱা হৈছে এক পদ্ধতিমূলক জ্ঞান পদ্ধতিমূলক systematic body of knowledge এই কাৰণে science organized as a systematic material is to the available which used to the educate of the knowledge of science like science in a management also there is availability of systematic and organized study of material the first features of science is present in management the পৰিচালনা এই কাৰণে বিজ্ঞান কাৰণ কি হয় পৰিচালনা আমি কৰিবৰ কাৰণে কিন্তু আমাক কি লাগিব জ্ঞান লাগিব আৰু তাত সত্যতা থাকিব লাগিব
মানুহ এজনক পৰিচালনা কৰিব লাগিব যে মানুহে নাই তাত তুমি কি পৰিচালনা কৰিবা হা মেচিন এটা শুদ্ধকৈ পৰিচালনা কৰিব লাগিব তাত মেচিনে নাই কি পৰিচালনা কৰিবা গতিকে তাক চলোৱাৰ কাৰণে বা সেই থকাটোহে হৈছে তোমাৰ কি জ্ঞান থাকিলেহে প্ৰজ্ঞা হ'ব প্ৰজ্ঞাৰ পৰা আমি কি পাম সৃষ্টিটো আমি লাভ কৰিব পাৰিম গতিকে সিমান বিতংলৈ মই যোৱা নাই যে কি হ'ব লাগিব এটা বডি অফ নলেজ পইণ্ট নম্বৰ 1 গতিকে কি হয় মেনেজমেণ্ট কি হয় পৰিচালনা কি হয় বিজ্ঞান হয় পইণ্ট নম্বৰ 2 প্ৰিন্সিপল আৰ বেছড অন এক্সপেৰিমেণ্টেশ্যন যে প্ৰত্যেকটো পৰিচালনাৰ প্ৰতিটো নীতিয়ে কি হয় আমাৰ পৰীক্ষামূলকভাৱে সৃষ্টি হোৱা নীতি 2 নম্বৰ যেটো পইণ্ট বিজ্ঞান কিয় হয় যে পৰিচালনাৰ প্ৰত্যেকটো নীতিয়ে হৈছে কিহৰ ওপৰত আমাৰ পৰীক্ষামূলকভাৱে বা পৰীক্ষা কৰাৰ পিছতহে সৃষ্টি হোৱা নীতি এই কাৰণে নীতি হয় চাবা The scientific principles are developed through the observation and test through the repeat experiment. যে বিজ্ঞানত কি কৰা হয় যে এটা মেডিচিন তৈয়াৰ কৰা হৈছে বা যিকোনো আমি এটা যদি আমি উদ্ঘাটন কৰিবলগীয়া হয় তেতিয়াহ'লে তাক কি হয় বাৰে বাৰে কৰি যেতিয়ালৈকে কাৰ্যটো সমাপন নহয় বাৰে বাৰে কৰে যে বিমানৰ আৱিষ্কাৰ কেনেকুৱা হৈছিল মানুহে তেতিয়াৰ পৰা চৰাইক দেখি উৰিবৰ চেষ্টা কৰিছিল বাৰে বাৰে কৰিছিল বহুত মানুহৰ মৃত্যু ঘটিছিল কিন্তু মানুহে এৰা নাছিল বিজ্ঞানীসকলে এৰা নাছিল গতিকে তাৰ পিছতহে তাৰ কি হৈছে আমি বিমান পাইছোঁ এয়াৰবাছ পাইছোঁ we have found it to lot more of experiment and most people are to be the right those experiment গতিকে ইয়াকে কি কয় অবজাৰভেশ্যন তাক অবজাৰভেশ্যন কৰা হয় তাৰপিছত তাক পৰীক্ষা কৰা হ'ব তাৰপিছতে আমি কি পাম আমি তাৰ নীতিখিনি পাম the management principle also be the develop আৰু পৰিচালনাৰ এই নীতিসমূহত এনেকুৱাকৈ কি হৈছে তোমাৰ উন্নত সাধন হৈছে ডেভেলপ থ্ৰু দ্য অবজাৰভেশ্যন লক্ষ্য এক্সপেৰিমেণ্ট but the science management deal with the human being and human behavior cannot be the accurately predictable the feature of the science is the partially the present some management can call be the inexact science বহুতে কি কৈছে যে আমি যদি চাওঁ যে মানুহৰ ক্ষেত্ৰত মেচিনে নঠগায় কিন্তু মানুহে ঠগায় মেচিনত যি ইনষ্ট্ৰাকশ্যন দিয়া হ'ব মেচিনে সেইটো শুদ্ধতাত দিব ভুল ইনষ্ট্ৰাকশ্যন দিলে মেচিনে কাম নকৰে মানুহক শুদ্ধ ইনষ্ট্ৰাকশ্যন দিয়াৰ পিছতো কিন্তু মানুহে কিন্তু শুদ্ধতাখিনি নলয় মানুহে তাৰ অশুদ্ধতাখিনিহে লয় পৰিচালনা তত্ত্বত নীতিটো এই কথাখিনি আমি চমুকৈ ইয়াতে উল্লেখ কৰিছোঁ যিহেতু মই কৈছোঁ যে মেনশ্যন হিয়াৰ ডেট ইন এ স্মল ৱৰ্ড ডেট যে আমি মানুহৰ লগত সেই প্ৰেডিক্টেবলটো কৰিব নোৱাৰোঁ তুমি কিমান সত্য আৰু তোমাৰ পৰা কিমান আমি পাম হোৱাট শুড বি দ্য ৰিয়েলিষ্টিক এণ্ড হোৱাট দ্য ৰিয়েল শুড বি কাম টু ইউ ইট কেনট বি মেজাৰেবল চ' ইট ইজ আনপ্ৰেডিক্টেবল চ' ইট ইজ কল টু দ্য ইনএক্সেপ্ট সায়েন্স কিন্তু পৰিচালনাৰ তত্ত্বসমূহে বা নীতিসমূহে কিহৰ পৰা আহিছে তাৰ মানে বিভিন্ন ধৰণৰ এক্সপেৰিমেণ্টৰ পৰা বিভিন্ন ধৰণৰ অবজাৰভেশ্যনৰ পৰা বিভিন্ন ধৰণৰ টেষ্টৰ পৰা কি হোৱা সৃষ্টি হোৱা দেন পইণ্ট নম্বৰ 3 হৈছে ইউনিভাৰ্চেলি ভ্যালিডিটি Scientific management have the universal application and validity. Management principles are not exact like a scientific principle, so there are application and use in not universal. They have been to be the modified according given the situation, so that is the features of the science is not present in management. যে কি কোৱা হৈছে ইউনিভাৰ্চেল ভ্যালিডিটি যে পৰিচালনাৰ সকলো দিশতে এক বিশ্বতে ইয়াৰ কিন্তু কি আছে আমাৰ ভ্যালিডিটি আছে কিয় আছে চাবা কথাটো এনেকুৱা যে ঘৰ এখনৰ যিটো পৰিচালনা কৰাৰ যিটো নীতি প্ৰত্যেকখন বিশ্বৰ এনেকুৱা এখন ঘৰ নাপাম য'ত তাৰ পৰিচালনাৰ নীতি নাই কিন্তু মানুহৰ বা দেশ এখনৰ বা এটা জাতি বা এটা জনগোষ্ঠীৰ যদি আমি কথা ক'ব যাওঁ তেওঁলোকৰ কিন্তু আচাৰ ব্যৱহাৰ কালচাৰ এই গোটেইবিলাকৰ লগত অলপ পাৰ্থক্য থাকে আৰু এই পাৰ্থক্যটো থাকিলেও কিন্তু তাৰ কিন্তু কি থাকে বাস্তৱিকতা কিন্তু থাকে
গতিকে কথাটো এনেকুৱা হ'ল ইউনিভাৰ্চেল ভেলিডিটি বুলি কোৱাৰ লগে লগে প্ৰত্যেকটো অনুষ্ঠানতে তাৰ কালচাৰ বেলেগ হ'ব পাৰে বা তেওঁলোকৰ নীতি বেলেগ হ'ব পাৰে, কিন্তু তাক পৰিচালনাৰ কৰাৰ যিটো কাৰ্য সেইটো কিন্তু থাকিবই লাগিব। এটা অনুষ্ঠান যদি ভৰ্তি থাকিবলগীয়া হয় তাৰ সঠিক ৰূপত কিন্তু পৰিচালনাৰ নিতান্তই প্ৰয়োজন। চ' ইট ইজ শুড বি দ্য ভেলিডিটি বিকজ যে আমাৰ কথাটো এনেকুৱা হয় যে ইট শুড বি দ্য ভেলিডিটি বিকজ দি এভৰি অৰ্গেনাইজেশ্যন ফ'ল' দ্য scientific management used by to the whole organization became to be the leader, but the country was it should be little bit different, হয় নে নহয়? গতিকে সেইকাৰণে কি কোৱা হৈছে মেনেজমেণ্ট এজ এ চায়েন্স। নেক্সট ক্লাছত আমি মেনেজমেণ্ট এজ এ আৰ্টছ আৰু মেনেজমেণ্ট এজ এ প্ৰফেশ্যন নেক্সট ক্লাছত আমি কি কৰিম আলোচনা কৰিম। মই ভাবোঁ এইখিনি তোমালোকে অতি সুন্দৰকৈ অতি ভালকৈ বুজি পাইছা। যদি কিবা থাকে তেতিয়াহ'লে মোক ক'বা, মই আকৌ এইখিনি এক্সপ্লেনেশ্যন কৰাৰ কাৰণে চেষ্টা কৰিম, হয়নে? আৰু যদি কিবা ডাউট থাকে তেতিয়াহ'লে মোকতো ক'বাই, সেই কথাখিনি মই প্ৰত্যেকটো ক্লাছৰ শেষৰ ফালে কওঁৱেই, কাৰণ কোৱাৰ এইটো আমাৰ কৰ্তব্য, কাৰণ তোমালোকৰ লগত বহি কিনে আমি শ্ৰেণী কৰাৰ সুযোগ পোৱা নাই। আৰু এই সুযোগটো উই আৰ নট গেটিং টু দ্য অপৰচুনিটি ডেট কানেক্টিভিটি উইথ টু দ্য ফেচ টু ফেচ ইন এ ক্লাছৰুম। So that I repeat it again that any kind of doubt then call to me, সেইখিনি কি কৰিম আমি I should be the try to the my best level to be understood both of you. So have a nice day, stay safe and stay your home. Okay, thank you. Meet with next class.